আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্মখন কিদৰে ফিল আপ কৰিব আৰু ফৰ্মখনৰ লগত আপোনালোকে এটা বিজনেছ প্লেন দিব লাগিব। অৰ্থাৎ আপুনি যিটো ব্যৱসায় কৰিম বুলি ভাবিছে সেই 10,000 টকাৰ পৰা আপোনালোকে ব্যৱসায়টো কোনটো ব্যৱসায় কৰিব, কিদৰে কৰিব, কিমান টকা আপোনালোকৰ ফালৰ পৰা ইনভেষ্ট কৰিব, সেই সকলো তথ্য দি পেলাই আপোনালোকে এটা বিজনেছ প্লেন বনাব লাগিব। সেই বিজনেছ প্লেনৰ ফৰ্মখন ক'ত পাব, কিদৰে ফিল আপ কৰিব, আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে চাওক, আপোনালোকৰ ফৰ্মখন এইদৰে সকলোৱে লাভ কৰিছে চাগে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি দেখিবলৈ পাইছে আপোনালোকে। যিসকলে ফৰ্মখন ফিল আপ কৰা নাই তেওঁলোকে ফৰ্মখন কিদৰে ফিল আপ কৰিব তাৰ ওপৰতো ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকটোত ক্লিক কৰি আপোনালোকে চাব পাৰে, বা আপোনালোকে মোৰ চেনেলটো চেক কৰিলে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব। তাৰপাছতে দেখিছে আপোনালোকে ফৰ্মখনতে আপোনালোকৰ বিভিন্নকেইটা ব্যৱসায় নাম দিয়া হৈছে। এই ব্যৱসায়সমূহৰ ভিতৰত আপোনালোকে যিকোনো এটা ব্যৱসায় আপোনালোকে চিলেক্ট কৰিব লাগিব। দেখিছে আপোনালোকৰ ইয়াত গোটেইখিনি দিয়া হৈছে। অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা। অৰ্থাৎ আপোনালোকক যি 10,000 টকা প্ৰদান কৰিব অসম চৰকাৰে, সেই 10,000 টকাৰ পৰা আপোনালোকে কোনটো ব্যৱসায় কৰিম বুলি ভাবিছে সেই ব্যৱসায়সমূহ ইয়াত আপোনালোকৰ লিষ্টখন দিয়া হৈছে। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ব্যৱসায় আপোনালোকে চিলেক্ট কৰিব লাগিব। দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় হওক, আপোনালোকৰ ছাগলী পালন, গাহৰি পালন, পশুপালন বিভিন্নখিনি দিয়া হৈছে। যদি আপোনালোকে ব্ৰইলাৰ পালন কৰিম বুলি ভাবে আপুনি কৰিব পাৰে, বা ধান খেতি হওক, আপোনালোকে মাহ খেতি হওক, দাইলৰ খেতি হওক, যিকোনো ধৰণৰ খেতি যদি কৰিম বুলি ভাবে তেনেহ'লে আপোনালোকে সেইখিনিও কৰিব পাৰিব। দেখিছে গোটেইখিনি লিষ্ট দিয়া হৈছে, আপোনালোকে চাই ল'ব, ইয়াৰ পৰা আপোনালোকে যিকোনো এটা বাছনি কৰি ল'ব। এতিয়া চাওক আপোনালোকে বিজনেছ প্লেন ফৰ্মখন আপোনালোকে দেখিছে, এনেকুৱা এখন বিজনেছ প্লেন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। আপুনি যিটো ব্যৱসায় কৰিম বুলি ভাবিছে সেই ব্যৱসায়টোৰ আপোনালোকে বিজনেছ প্লেন ফৰ্মখন ফিল আপ কৰিব লাগিব। এই ফৰ্মসমূহ লাভ কৰিবৰ বাবে মই এটা স্ক্ৰীণত নাম্বাৰ দেখুৱাই দিছোঁ, সেই নাম্বাৰটোত যোগাযোগ কৰিও আপোনালোকে ফৰ্মখন লাভ কৰিব পাৰে। দেখিছে আপোনালোকে বিজনেছ প্লেন, এইটো আপোনালোকৰ এগ্ৰিকালচাৰৰ বাবে প্ৰথমখন। মই গোটেইকেইটা বিজনেছ প্লেনৰ কথা দেখুৱাই দিম ইয়াত। আপোনালোকৰ প্ৰায় আপোনালোকৰ 10-11টা বিজনেছ প্লেন ফৰ্মেট মই আপোনালোকক দেখুৱাই দিম। প্ৰথমতে দেখিছে এগ্ৰিকালচাৰৰ বাবে, যদি আপোনালোকে ধান খেতি বা তেনেকুৱা ধৰণৰ মাহজাতীয় শস্যৰ যদি খেতি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াত দেখিছে প্ৰথমতে আপোনালোকে SSG মেম্বাৰ নেম, আপোনাৰ নামটো ফিল আপ কৰিব লাগিব। তাৰপাছত MIS কোডটো ফিল আপ কৰিব লাগিব। তাৰপাছত দেখিছে গোটৰ ফৰ্মখনত যিখন ফৰ্ম আছে তাতো আপোনালোকৰ MIS কোডটো ফিল আপ কৰিবলৈ কৈছে। দেখিছে আপোনালোকে 3 নম্বৰ পইণ্টটোত আপোনালোকে সেই MIS কোডটো ইয়াতো ফিল আপ কৰিব লাগিব। তাৰপাছত দিয়া হৈছে কাৰেণ্ট ইকনমিক এক্টিভিটি। অলৰেডি মই ডায়েৰী ফাৰ্ম খুলিবৰ বাবে কিদৰে বিজনেছ প্লেন বনাব ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে, ডিটেইলছত কোৱা হৈছে কথাখিনি। তাৰপাছত কাৰেণ্ট ইকনমিক এক্টিভিটি, আপোনালোকে বৰ্তমান কি কৰ্ম কৰি আছে সেইটো আপোনালোকে ইয়াত দিব লাগিব। আৰু বৰ্তমান যিটো কাম কৰি আছে সেই কামটোৰ পৰা আপোনালোকৰ বছৰি ইনকম কিমান হয় ছেকেণ্ড পইণ্টত আপোনালোকে দিব লাগিব। যিটো কাৰেণ্ট ইনকম আছে সেইটোত আপোনালোকে বছৰি আপুনি কিমান টকা ইনকম কৰি আছে বৰ্তমান বিজনেছটোৰ পৰা, আপোনালোকে তাৰ তথ্যসমূহ ইয়াত দিব লাগিব। দেখিছে, যদি আপোনালোকে বৰ্তমান কৃষিৰ লগত জড়িত তেতিয়া আপোনালোকে কাৰেণ্ট ইকনমিক এক্টিভিটিটোতো আপোনালোকে এগ্ৰিকালচাৰ লিখিব পাৰে, বা আপোনালোকে কাল্টিভেশ্যন লিখিব পাৰে। তাৰপাছত কাৰেণ্ট ইকনমি আপোনালোকৰ বছৰি বা ধান খেতি কৰি বা তেনেকুৱা ধৰণৰ খেতি কৰি আপোনালোকৰ কিমান টকা ইনকম হৈছে সেইটো দিব লাগিব। তাৰপাছত ইয়াত দিয়া হৈছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেনড টু ষ্টাৰ্ট/এক্সপেণ্ড। যদি আপোনালোকে নতুন বেলেগ বিজনেছ এটা যদি কৰিম বুলি ভাবিছে তেনেহ'লে ইয়াত লিখিব লাগিব আপোনালোকে কি ব্যৱসায় কৰিব। এতিয়া যিহেতু এখন এগ্ৰিকালচাৰ ফৰ্মেট, সেইটো বাবে যদি আপোনালোকে ধান খেতি কৰিম বুলি ভাবে ধান খেতি কৰি লিখিব পাৰে। যিটো ব্যৱসায় আপুনি ষ্টাৰ্ট কৰিম বুলি ভাবিছে সেই ব্যৱসায়টো ইয়াত লিখি দিব। যদি আপোনালোকে অলৰেডি যিটো ব্যৱসায় কৰি আছে যদি সেইটো আপোনালোকে বহলাম বুলি ভাবিছে তেনেহ'লে আপোনালোকে সেইটো এক্সপাণ্ড অপশ্যনটোত টিক মাৰ্ক দিব। আপোনালোকে এতিয়া প্ৰডাকশ্যন অপশ্যনটোত টিক মাৰ্ক দিব, যিহেতু এগ্ৰিকালচাৰ ফৰ্মেটটোৰ বাবে আপোনালোকে প্ৰডাকশ্যনেই হ'ব আপোনালোকৰ বিজনেছ টাইপটো। যদি ধান খেতি বা তেনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে বিজনেছ টাইপটো প্ৰডাকশ্যন অপশ্যনটোত টিক মাৰ্ক দিব। তাৰপাছত দিয়া হৈছে মেটেৰিয়েল। আপোনালোকৰ যিকোনো এটা ব্যৱসায় কৰিবৰ বাবে আপোনালোকক মেটেৰিয়েল প্ৰয়োজন হ'ব। সেই মেটেৰিয়েলসমূহ আপোনালোকে ইয়াত ডিটেইলছ ফিল আপ কৰিব লাগিব। ধান খেতিৰ বাবে আপোনালোকে শস্য কিমান আপোনালোকৰ প্ৰয়োজন হ'ব দিছে, ইউনিট প্ৰাইচটো আপোনালোকৰ দিয়া হৈছে, পাৰ ইউনিটত আপোনাৰ কিমান টকা খৰচ হ'ব, তাৰপাছত আপোনালোকক কিমান ইউনিট প্ৰয়োজন হ'ব সেইটো আপোনালোকৰ ইয়াত ফিল আপ কৰিব লাগিব। আপোনালোকৰ শস্য কিমান প্ৰয়োজন হ'ব বা আপোনালোকৰ ফাৰ্টিলাইজাৰ অৰ্থাৎ আপোনালোকৰ সাৰ কিমান প্ৰয়োজন হ'ব গোটেই ডিটেইলছখিনি আপোনালোকৰ দিব লাগিব। আপুনি যিটো ব্যৱসায় কৰিম বুলি ভাবিছে সেই ব্যৱসায়টো আৰম্ভ কৰিবৰ বাবে আপোনালোকক কি মেটেৰিয়েল প্ৰয়োজন হ'ব আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। যদি আপোনালোকে এই ফৰ্মেটটোৰ মতে যদি আপোনালোকৰ মেটেৰিয়েলখিনি মিলা নাই তেনেহ'লে আপোনালোকে নিজেও এটা অনলাইন কেফে বা আপোনালোকৰ তেনেকুৱা ধৰণৰ কেফেত গৈ পেলাই আপোনালোকে নিজেই ফৰ্মেট বনাই ল'ব পাৰে। কি আপোনালোকৰ মেটেৰিয়েল প্ৰয়োজন হ'ব সেইখিনি আপোনালোকে নিজেই ফিল আপ কৰি ল'ব পাৰিব। ইয়াত দেখিছে।
তাৰপিছত আপোনালোকৰ এইখিনি দিয়া হৈছে আপোনালোকৰ যি ৰ মেটেৰিয়েল প্ৰয়োজন হয় আপোনালোকে কেৱল সেইকেইটা ফিল আপ কৰিলে হ'ব ইউনিট প্ৰাইচ দিয়া হৈছে তো ইউনিট ৰিকুৱাৰ্ড দিয়া হৈছে টোটাল কষ্ট আপোনালোকৰ কিমান হ'ব যদি পাৰ ইউনিটত 15 টকাকৈ খৰচ হয় টোটাল ইউনিটটো আপোনাৰ কিমান হ'ব যদি 2 কেজি লাগে 2 কেজি বা 5 কেজি লাগে 5 কেজি তেনেকৈ ফিল আপ কৰি আপোনালোকে পূৰণ কৰি দিব তেতিয়া আপোনালোকৰ টোটাল কষ্টটো ওলাই যাব তাৰপাছত দিয়া হৈছে টোটাল ইনভেষ্টমেণ্ট বাকি গোটেইখিনি আপোনালোকে যেতিয়া প্লাছ কৰিব ইউনিটখিনি বা টোটাল কষ্টখিনি সেইটোৱে আপোনালোকৰ টোটাল ইনভেষ্টমেণ্ট হ'ব তাৰপাছত ফাণ্ড ডিটেইলছত দিয়া হৈছে দিছে ফাণ্ড ফ্ৰম আপোনালোকৰ MMUA আপোনালোকৰ MMUA মানে হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ যিটো আঁচনিৰ দ্বাৰা আপোনালোকক 10,000 টকা প্ৰদান কৰা হ'ব দেখিছে 10,000 টকাটো আপোনালোকৰ লিখি দিছে চৰকাৰ ফালৰ পৰা আপোনালোকৰ সেই 10,000 টকা প্ৰদান কৰিব তাৰপিছত দিয়া হৈছে সেলফ কন্ট্ৰিবিউশন অৰ্থাৎ আপুনি নিজৰ ফালৰ পৰা ব্যৱসায়টো আৰম্ভ কৰিবৰ বাবে কিমান টকা ইনভেষ্ট কৰিব হেতু দিয়া হৈছে যদি আপুনি নিজৰ ফালৰ পৰা 10,000 বা 5,000 টকা ইনভেষ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে হেতু সেলফ কন্ট্ৰিবিউশনত আপোনালোকে লিখিব লাগিব তাৰপিছত দুটা যোগ কৰি পেলাই আপোনালোকে টোটালটো আপোনালোকৰ কিমান হ'ব ইনভেষ্টমেণ্ট ফাণ্ড ডিটেইলছ হেতু আপোনালোকে ভৰাব লাগিব তাৰপিছত দিয়া আছে মাৰ্কেটিং এণ্ড সেল প্ল্যান ইয়াত আপোনালোকে দিব লাগিব আপোনালোকৰ ইয়াৰলি আপোনালোকৰ প্ৰডাকশন কিমান হৈছে তাৰপিছত আপোনালোকৰ দেখিছে এক্সপেক্টেড প্ৰডাকশন আপোনালোকৰ কিমান কেজি হৈছে তাৰপিছত এভাৰেজ সেল আপোনালোকে কিমান কৰিব পাৰিব সেইখিনি আপোনালোকে এটা অনুমান কৰি পেলাই আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব দেখিছে আপুনি যেটো ব্যৱসায় কৰিম বুলি ভাবিছে হেতুৰ পৰা আপোনাৰ বছৰি কিমান আপোনালোকে কিমান কেজি আপোনালোকে উৎপাদন কৰিব পাৰিব কিমান আপোনালোকে বিক্ৰী কৰিব পাৰিব তাৰপিছত টোটাল সেল টাৰ্নওভাৰ আপোনালোকৰ কিমান হ'ব এইখিনি ডাটাও আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব গোটেইখিনি দি দিয়া হৈছে যদি আপোনালোকে ফিল আপ কৰোঁতে যদি কিবা অসুবিধা পায় তেনেহ'লে আপোনালোকে কমেন্ট কৰি জনাব হোৱাটছআপ নাম্বাৰটো দিয়া হৈছে ডেসক্ৰিপচনত আপোনালোকে তাতো যোগাযোগ কৰিব পাৰে মোৰ লগত তাৰপিছত আপোনালোকে দেখিছে সাবমিটেড বাই ইয়াত আপোনালোকৰ SSG মেম্বাৰ যি গৰাকী তেওঁ আপোনালোকৰ মোবাইল আপোনালোকৰ সহি কৰিব লাগিব তাৰপিছত বিজনেছ প্ল্যান ফৰ ডায়েৰী আপোনালোকে দেখিছে দুগ্ধজাত সামগ্ৰীৰ বাবে আপোনালোকে যদি বিজনেছ কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব গো পালন বা তেনেকুৱা ধৰণৰ কৰিম বুলি যদি ভাবিছে তেতিয়া আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব এই ফৰ্মখনৰ এটা মই সিঙ্গল ভিডিও আপলোড কৰি ৰাখিছো আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে ডায়েৰী বিজনেছ প্ল্যান আপোনালোকে কি দৰে বনাব হেতুৰ ওপৰত ডিটেইলছত মই ভিডিও বনাই দি ৰাখিছো আপোনালোকে এবাৰ সেই ভিডিওটো চাই ল'ব ইয়াত দেখিছে প্ৰথম যেটো অপচন আছে দুগ্ধজাত সামগ্ৰী ব্যৱসায় এটোত আপোনালোকে এইখন বিজনেছ প্ল্যান আপোনালোকে বনাব লাগিব দেখিছে ডেসক্ৰিপচনত মই লিংকটো দি ৰাখিছো তাৰপিছত এইটো হৈছে এগ্ৰিকালচাৰ বাবে আপোনালোকে ইয়াত দেখিবলৈ পাব ধান খেতি দিয়া আছে মাহৰ খেতি দিয়া আছে দাইলৰ খেতি দিয়া হৈছে এইখিনি আপোনালোকে এগ্ৰিকালচাৰত কৰিব এইখিনি ব্যৱসায় যদি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে বিজনেছ প্ল্যান এগ্ৰিকালচাৰ সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব দেখিছে তাৰপিছত আপোনালোকৰ ডায়েৰী ফৰ্মখনৰ কথা ক'লোৱে মই অলৰেডি ডেসক্ৰিপচনত ভিডিও লিংক দি ৰখা হৈছে আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে তাৰ পাছৰ আপোনালোকৰ দেখিছে বিজনেছ প্ল্যানটো হৈছে ফিচাৰী বহুতে কমেন্ট কৰিছিলে ফিচাৰীৰ ওপৰত এখন বিজনেছ প্ল্যান লাগে আপোনালোকৰ এনেকুৱা এখন বিজনেছ প্ল্যান ফৰমেট পাব আপোনালোকে যদি আপোনালোকক ফৰমেটটো লাগে তেনেহলে যোগাযোগ কৰিব WhatsApp নাম্বাৰ দিয়া হৈছে আপোনালোকে সেই নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে পাই যাব দেখিছে মীন পালন যিসকলে মীন পালন কৰিম বুলি ভাবিছে বা ফিচাৰীৰ বিজনেছ কৰিম বুলি ভাবিছে তেওঁলোকে এই ফৰমেটটো ফিল আপ কৰিব লাগিব প্ৰথমখিনি কথা ক'লোৱে মই অলৰেডি আপোনালোকে সেইখিনি চাই ল'ব তাৰপিছত এটা ফিচাৰী আৰম্ভ কৰিবৰ বাবে ৰ মেটেৰিয়েল কি লাগিব ইয়াত গোটেইখিনি দিয়া হৈছে আপোনালোকৰ দেখিছে আপোনালোকৰ ফিডিং ফুড অৰ্থাৎ আপোনালোকৰ যিহেতু মাছক দানা খুৱাব লাগিব সেই দানাৰ বাবে আপোনালোকে কিমান খৰচ হ'ব কিমান ইউনিট প্ৰয়োজন হ'ব তাৰপিছত দেখিছে মাছৰ পোনা আপোনালোকৰ কিমান প্ৰয়োজন হ'ব সেই গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াত ভৰাব লাগিব দেখিছে ইয়াত গোটেইখিনি ডিটেইলছ দিয়া হৈছে মেডিচিনৰ প্ৰয়োজন হয় আপোনালোকে মেডিচিন তেনেকৈ কিমান প্ৰয়োজন হ'ব কি কথা এবাৰ আপোনালোকে ভালদৰে সুধি ল'ব যিসকলে ফিচাৰী বিজনেছ কৰিছে আগত তেওঁলোকৰ ওচৰত গৈ পেলাই আপোনালোকে ভালকৈ সুধি ল'ব গোটেই ডিটেইলছখিনি লৈ ল'ব তাৰপিছতে ফিল আপ কৰিব ভুলকৈ আপোনালোকে যিকোনো এটা ফিল আপ কৰি নিদিব তাৰপিছত প্ৰডাকশ্যনত দেখিছে আপোনালোকে ফিছ আপোনালোকৰ কেজি হিচাপত আপোনালোকৰ কিমান উৎপাদন হ'ল কিমান বিক্ৰী কৰিলে এইখিনি ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব যিসকলে ফিচাৰী বিজনেছ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে সেইখন বিজনেছ প্ল্যানৰ ফৰ্ম তাৰপিছত এইটো দেখিছে বিজনেছ প্ল্যান দেখিছে গড ব্ৰিডিং ইউনিট দেখিছে আপোনালোকে এইটো চাই ল'ব দুটা আছে বিজনেছ প্ল্যান এটা অকল গড বুলি আছে এটা গড ব্ৰিডিং আপোনালোকৰ ইউনিট বুলি আছে দুইটা বেলেগ বেলেগ হ'ব আপোনালোকৰ প্ৰথমতে চাই ল'ব যদি আপোনালোকে ইয়াত প্ৰথমতে অসমীয়াত চাই লওক আপোনালোকে ফৰ্মখনত দিয়া হৈছে যদি আপোনালোকে ছাগলী প্ৰজনন পাম যদি খুলিম বুলি ভাবিছে তেতিয়া যদি ছাগলী আপোনালোকে প্ৰজনন পাম খুলিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ সেইখন হ'ব যেটো আছে গড ব্ৰিডিং আপোনালোকৰ ইউনিট সেইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব যদি কেৱল ছাগলী ব্যৱসায় ছাগলী পোৱালি পুহিম বুলি ভাবিছে যদি ছাগলী তেনেকৈ ব্যৱসায় কৰিম বুলি ভাবিছে কেৱল তেতিয়া আপোনালোকৰ সেকেন্ডখন হ'ব দেখিছে সেকেন্ডখনত দিয়া আছে কেৱল গড বুলি আপোনালোকে সেইখন ফিল আপ কৰিব লাগিব এটো কনফিউজ নহব আপোনালোকে যদি কিবা কনফিউজন আছে তেতিয়া আপোনালোকে কমেন্ট কৰি জনাব পাৰে তাৰপিছত ইয়াত দেখিছে গড কিট আপোনালোকৰ ছাগলী পোৱালি কিমান আছে কি কথা এইখিনি গোটেইখিনি দিব লাগিব তাৰপিছত হোম মেড ফিড অৰ্থাৎ ঘৰত বনোৱা আপোনালোকৰ দানা
ইউনিটৰ কথা দিব লাগিব মেডিচিনৰ কথা দিব লাগিব এইখিনি ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব দেখিছে আপোনালোকে এইখিনি ডিটেইলছ আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তাৰপিছত বাকিখিনি কথা কৈছে আপোনালোকৰ ফান্ড ডিটেইলছত থাকিব আপোনালোকৰ MMUA 10000 টকা সেলফ কন্ট্ৰিবিউশন আপুনি কিমান টকা ইনভেষ্ট কৰিব সেই বিজনেছটোত আপোনালোকে হেতু ফিল আপ কৰিব লাগিব অলৰেডি মই হেখিনি কৈয়ে ৰাখিছো আপোনালোকে চাই ল'ব তাৰপিছত এখন দেখিছে বিজনেছ প্ল্যান গড বুলি দিয়া আছে এটো হৈছে আপোনালোকে ছাগলী পালন যদি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এখন ফিল আপ কৰিব লাগিব ইয়াত দিয়া হৈছে দেখিছে ছাগলী পোৱালি পালন আপোনালোকৰ ফৰ্মখনত যিখন আপোনাৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি ফৰ্ম যি আছে তাত আপোনালোকৰ হেতু দিয়া হৈছে এইখিনি আপোনাৰ প্ৰথমত ডাটাখিনি একেই থাকিব সেম থাকিব আপোনালোকে দেখিছে এইখিনি সেকেন্ডত আপোনালোকৰ গড কিট ফিড মেডিচিন হোমমেড ফুড তাৰপিছত মেডিকেল সাপোৰ্ট এইখিনি দিয়া হৈছে ৰ মেটেৰিয়েলত আপোনালোকে এইখিনি ডাটা ফিল আপ কৰিব লাগিব অৰ্থাৎ আপোনাৰ ছাগলী পোৱালি কিমানটা আপোনালোকে পঢ়িম বুলি ভাবিছে বা আপোনাৰ দানাৰ কিমান প্ৰয়োজন হ'ব মেডিকেল সাপোৰ্ট বা মেডিচিন আপোনালোকৰ কি প্ৰয়োজন হ'ব কিমান টকা খৰচ হ'ব বুলি ভাবিছে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব মাৰ্কেটিং এণ্ড সেলছত দিয়া হৈছে মিট মাংসৰ কথা কোৱা হৈছে ছাগলী মাংস আপোনালোকে পাৰ ইয়াৰ আপোনালোকে কিমান ইউনিট প্ৰডাকশন কৰিম বুলি ভাবিছে বা আপোনালোকে দেখিছে ছাগলী পোৱালি আপোনালোকৰ কিমান প্ৰডাকশন হ'ব সেইখিনি ডাটা আপোনালোকে এভাৰেজ ইয়াত ফিল আপ কৰিব লাগিব দেখিছে এইখিনি আপোনালোকে এভাৰেজ ডিটেইলছখিনি ইয়াত ফিল আপ কৰিব লাগিব গোটেইখিনি ডিটেইলছত দিয়া হৈছে যদি আপোনালোকক এইখন ফৰ্ম লাগে তেতিয়া আপোনালোকৰ দেখিছে মই নাম্বাৰটো দি ৰাখিছো যিখন ফৰ্মে লাগে আপোনালোকে WhatsAppত মেছেজ এটা কৰি দিব বোলে আপোনালোকৰ বিজনেছ প্ল্যান নামকটো লাগে মই তেতিয়া আপোনালোকক সেই ফৰ্মখন আপোনালোকক দি দিব পাৰিম খালি আপোনালোকে ফোন নকৰিব যিমান পাৰে আপোনালোকে WhatsAppত মেছেজ কৰিব মই লগালগ আপোনালোকক ফৰ্মখন শ্বেয়াৰ কৰি দিম তাৰপিছত দেখিছে বিজনেছ প্ল্যান আপোনালোকৰ দিয়া আছে হৰ্টিকালচাৰৰ কথা দি কোৱা হৈছে আপোনালোকৰ কাঠফুলা খেতি দেখিছে মছৰুম খেতিৰ কথা যি বহুতে কাঠফুলা খেতি কৰিম বুলি যদি ভাবিছে তেনেহলে আপোনালোকৰ বাবেও বিজনেছ প্ল্যান ফৰ্মখন আছে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব পাৰিব সিট অৰ্থাৎ আপোনাৰ শস্য কিমান প্ৰয়োজন হ'ব তাৰপা পলিবেগ কিমান প্ৰয়োজন হ'ব এইখিনি আপোনালোকে ইয়াত ডিটেইলছ ফিল আপ কৰিব লাগিব দেখিছে আপোনালোকৰ যেহেতু কাঠফুলা খেতিটো পলিবেগত ভৰাই কৰা হয় আপোনালোকে তাৰ বাবে পলিবেগৰ প্ৰয়োজন হ'ব তেতিয়া আপোনালোকে কিমানটা পলিবেগ লাগিব কি কথা এই গোটেইখিনি ডিটেইলছ ইয়াত আছে এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব যিসকলে মছৰুমৰ খেতি বা কাঠফুলাৰ খেতি কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এইখন ফৰ্ম দিয়া হৈছে এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব পাৰিব এইছে গোটেইখিনি ডিটেইলছ অলৰেডি মই কৈ আহিছো প্ৰথমতে আপোনালোকৰ নাম তাৰপিছত MIS কোড তাৰপিছত কাৰেন্ট ইকোনমি এক্টিভিটি কিমান কি আপোনালোকৰ বৰ্তমান ইনকাম কিমান এইখিনি ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব বাকি আপোনালোকৰ ফান্ড ডিটেইলছটো আছে তাৰপিছত আপোনালোকৰ প্ৰডাকশনত আপোনালোকৰ হেতুৱে কিমান আপোনালোকৰ ইউনিট প্ৰডাকশন হৈছে এই গোটেই ডিটেইলছখিনি আপোনালোকে দিব লাগিব দিছে এইদৰে আপোনালোকে ফিল আপ কৰি ল'ব পাৰিব তাৰপিছত ফৰ্মখন আছে বিজনেছ প্ল্যান পিগ ব্ৰিডিং আপোনাৰ ইউনিট আপোনালোকৰ দিছে গাহৰি প্ৰজনন ইউনিট যদি আপোনালোকে খুলিম বুলি ভাবে তেতিয়া আপোনালোকে এখন ফিল আপ কৰিব লাগিব দিছে গাহৰি পালন আৰু গাহৰি প্ৰজনন দুটা বেলেগ বেলেগ বস্তু এটো মনত ৰাখিব যদি আপোনালোকে গাহৰি কেৱল পালন কৰি পেলাই তেনেকৈ ব্যৱসায় কৰিম বুলি ভাবিছে মাংস বা তেনেকুৱা ধৰণৰ ব্যৱসায় কৰিম বুলি ভাবিছে গাহৰি তেতিয়া আপোনালোকে কেৱল পিগাৰীটো ফিল আপ কৰিব লাগিব বিজনেছ প্ল্যান যেটো পিগাৰী আছে হেতু ফিল আপ কৰিব লাগিব দেখিছে যদি আপোনালোকে প্ৰজনন কৰি মানে গাহৰি যদি আপোনালোকে সৰহকৈ প্ৰজনন কৰি পেলাই তেনেকৈ ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এটো পিগ ব্ৰিডিং আপোনালোকৰ ইউনিট এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ দেখিছে আপোনালোকে মেডিচিন কিমান লাগিব হোমমেড ফুড কিমান লাগিব কিমানটা পোৱালি আপোনালোকৰ থাকিব এই গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব দেখিছে গোটেইখিনি আছে আপোনালোকে অলৰেডি দেখিবই তাৰপিছত আপোনালোকে বিজনেছ প্ল্যান এটো দিছে পিগাৰী অৰ্থাৎ আপোনালোকৰ গাহৰি পালন যদি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এইখন বিজনেছ প্ল্যান ফিল আপ কৰিব লাগিব তাৰপিছত দিছে এটো প্ৰডাকশনতে পৰিব আপোনালোকৰ বিজনেছ টাইপটো তাৰপিছত ইয়াত আপোনালোকৰ সেইখিনি সেম ডিটেইলছখিনি আছে হোমমেড ফিড আপোনালোকৰ ইনস্যুৰেন্সৰ কথা কোৱা হৈছে গাহৰি ফাৰ্মত আপোনালোকৰ যেহেতু ইনস্যুৰেন্সও কৰিবলগীয়া হয় এবাবে আপোনালোকে ইনস্যুৰেন্সৰ কথাও আপোনালোকৰ ইয়াত দিয়া হৈছে আপোনালোকে এটো চাই ল'ব তাৰপিছত আপোনালোকে যদি মুৰ্গী পুহিম বুলি ভাবিছে তেতিয়া আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব যদি মুৰ্গী ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব দেখিছে বিশেষ আপোনালোকে পাই যাব এটা মুৰ্গী ফাৰ্মৰ ব্যৱসায় কৰিবৰ বাবে আপোনালোকক কি প্ৰয়োজন হ'ব এই গোটেইখিনি দিয়া হৈছে মুৰ্গী পোৱালি কিমান লাগিব ফুড ফিড কি লাগিব দানা অৰ্থাৎ আপোনাৰ দানা কিমান প্ৰয়োজন হ'ব কি কথা মেডিচিন কি প্ৰয়োজন হ'ব এই গোটেইখিনি ইয়াত দিয়া হৈছে ইলেক্ট্ৰিচিটি যেহেতু মুৰ্গী ফাৰ্মত আপোনালোকৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হ'ব ইলেক্ট্ৰিচিটিৰ কথাও কোৱা হৈছে
এইখিনি আপোনালোকে চাই ল'ব আপুনি যিটো ব্যৱসায় কৰিম বুলি ভাবিছে যদি আপোনালোকে সেইটো ব্যৱসায় আগত কৰা নাই নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে এজন এক্সপাৰ্টৰ ওচৰত গৈ পেলাই আপোনালোকে ভালকৈ সুধি ল'ব সেই ব্যৱসায়টো কৰিলে আপোনালোকৰ বছৰি কিমান টকা ইনকম হ'ব পাৰে বা আপোনালোকৰ কি প্ৰয়োজন হয় এই ব্যৱসায়টো আৰম্ভ কৰিম বুলি যদি যিটো ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে সেই ব্যৱসায়টো আৰম্ভ কৰিবলৈ আপোনালোকৰ কি প্ৰয়োজন হ'ব গোটেই ডাটাখিনি লৈহে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব এনেই আপোনালোকে যিকোনো এটা ব্যৱসায় কৰিম বুলি আপোনালোকে মিছাতে আপোনালোকে ফৰ্মখন ফিল আপ কৰি নিদিব যিহেতু পাছত আপোনালোকৰ এইখিনি চেক কৰিবলৈও আহিব পাৰে সেইবাবে আপোনালোকে সঠিক ডকুমেণ্টটোহে ইয়াত আপলোড কৰিব সঠিক যিটো আপোনালোকে ব্যৱসায় কৰিম বুলি ভাবিছে কেৱল আপোনালোকে সেইটোৰহে বিজনেছ প্লেন বনাব যিটো আপোনালোকে কৰিবলৈ সহজ যিটো আপোনালোকৰ সুবিধা হয় আপোনালোকে কেৱল সেইটোৰ ওপৰতহে বিজনেছ প্লেনটো বনাব এইদৰে অতি সহজতে আপোনালোকে বিজনেছ প্লেনখিনি বনাব পাৰিব এইখন ফৰ্ম ফিল আপ কৰিয়ে আপোনালোকে ডাটাখিনি ফিল আপ কৰিয়ে আপোনালোকে বিজনেছ প্লেনটো বনাব পাৰিব যদি আপোনালোকক বিজনেছ প্লেনৰ ফৰ্মখিনি লাগে বা আপোনাৰ যিটো বিভাগতে লাগে বা আপোনালোকৰ বিজনেছ এগ্ৰিকালচাৰ হওক পিগাৰী হওক আপোনালোকৰ যিটো মেইন বিভাগত হওক মানে আপোনালোকৰ ফিচাৰীতে হওক আপোনালোকৰ যোনখন বিজনেছ প্লেন লাগে আপোনালোকে হোৱাটছআপত মোক মেছেজ এটা কৰি দিব মই আপোনালোকক হোৱাটছআপত আপোনালোকৰ ফৰ্মখন দি দিম আপোনালোকে সেইখন প্ৰিণ্ট কৰি আপোনালোকে ফিল আপ কৰিয়ে বিজনেছ প্লেনটো বনাই ল'ব পাৰিব